সদ্য ঘোষিত এপিএছচি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ পৰীক্ষাৰ ফলাফলত উজলিল মাৰ্ঘেৰিটাৰ দৰ্শনা। সদ্য ঘোষিত এপিএছচি FMOৰ পৰীক্ষাৰ ফলাফলত উজলিল মাৰ্ঘেৰিটাৰ দৰ্শনা শৰ্মা। মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবানৰ অধীনস্থ এই পৰীক্ষাত 42 সংখ্যক স্থান লাভ কৰি মাৰ্ঘেৰিটা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰ্শনাই। মাৰ্ঘেৰিটা জয়ানগৰৰ নিবাসী জিতেন শৰ্মা আৰু নিবেদিতা বৰঠাকুৰৰ জ্যেষ্ঠ কন্যা দৰ্শনাৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লোক। বিভিন্নজনে দৰ্শনাৰ সফলতাত অভিনন্দন জনায়। হয়, ভালেই লাগিছে এনেকে। কিন্তু যেহেতু এটা নতুন কেডাৰ তেওঁলোকে ক্ৰিয়েট কৰিছে, তাৰ ভিতৰত এবাৰ নতুনকে পৰীক্ষা হৈছে। প্ৰিপাৰেচন কৰিলো, তেনেকে ইমান সময় নহয়, সব সিলেবাসবোৰ নতুন ধৰণে আছিলে। ভালেই লাগিছে বাৰু। হয়, আশা কৰা মতে ৰিজাল্ট পাবলৈ সক্ষম হৈছিল। হয়, তেনেকুৱা পঢ়ি আছিলো, সেইমতে দিলো পৰীক্ষা আৰু তেনেকে উত্তীৰ্ণ হলো আৰু। কেনে ধৰণে অধ্যয়ন কৰিছিলে, কিমান সময় অধ্যয়ন কৰিছিলে? অধ্যয়ন ক'বলৈ এইটো যিহেতু এটা নতুন কেডাৰ, মই ইয়াৰ আগতে এপিএছচিৰ কাৰণে প্ৰিপাৰেচন চলাইছিলো, সিমান তেনেকে ভালকে হোৱা নাছিলে, তথাপি ট্ৰাই কৰিছিলো আৰু। তেতিয়াই মে' মাহত ইয়াৰ নটিফিকেশ্যন আউট হৈছিলে, আৰু নটিফিকেশ্যন আউট হওঁতে ইয়াৰ চিলেবাছটো অকণমান ডিফাৰেণ্ট টাইপৰ। আগতে আছাম ফাইনেন্স চাৰ্ভিচত এনেকুৱা এক্সাম হৈ গৈছে, তাৰে তেনেকে মেটেৰিয়েলছবোৰ গোটাই পেলাই তেনেকে পঢ়িলো। খুব বেছি 3 মাহ মান লাগিছিলে কাৰণে প্ৰিপাৰেচন কৰোঁতে, কাৰণ মে' জুন মানতে ফৰ্ম ফিল আপ কৰিছো আৰু ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকতে ইয়াৰ এক্সামটো হৈছে। হয়, নতুন প্ৰজন্মৰ বাবে কি আহ্বান জনাব? কেনেধৰণে তেখেতসকলে অধ্যয়ন কৰিলে এনে সুফল পাবলৈ সক্ষম হ'ব? হয়, চেষ্টা কৰি যাব লাগে, আৰু যিহেতু এতিয়া নতুন নতুন পোষ্ট ক্ৰিয়েট হৈ আছে, চিলেবাছৰ ওপৰত এনালাইজ কৰিব লাগে, আৰু সদায় নিজকে লৈ এনালাইচিছ কৰিব লাগে, আৰু কোনটো নিজৰ কাৰণে কোনটো বেষ্ট হ'ব তাৰ ওপৰত কৰি পেলাই আগবাঢ়িব লাগে, আৰু চেষ্টাটো কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। মই ক'বলগীয়া তেনেকুৱা একো নাই। মই সিহঁতক বহুত কষ্টৰে পঢ়া শুনা আগবঢ়াই নিলো। এতিয়া এনে ধৰণৰ এটা কাৰণে বহুত গৌৰৱান্বিত, আৰু ইয়াতকে আৰু কি কম, আৰু তেনেকুৱা ক'বলগীয়া মোৰ ওচৰত কোনো ভাষা নাই। হয়, সৰুৰে পৰা তাক পঢ়া শুনাৰ প্ৰতি কেনেকুৱা আছিল? অৱশ্যে এটা কথা ঠিকেই, মই পঢ়ুৱাইছিলোহে, কিন্তু সিহঁতে কি পঢ়িছিলে, কি নপঢ়িছিলে সেইটোৰ ওপৰত মই বৰ গুৰুত্ব নিৰ্বেশ কৰা নাছিলো। কিয়? মোৰ তেনেকুৱা সময়ো নাছিলে, কাৰণ সিহঁতে নিজে ইচ্ছামতে পঢ়া শুনা কৰিছিলে, খালি মই আগবঢ়াইহে নিছিলো বছ। মাতৃ হিচাপে তাই নিজে যি কষ্ট কৰিছে, মই মানে তেনেকুৱা একো কষ্ট কৰা নাই। নিজে নোটছ গোটাই নিজে পঢ়ি নিজে যিকণ পাৰিছে কৰিছে আৰু মই তাই বিশেষকে মই চৰকাৰক ধন্যবাদ জনাইছো, এইটো কাৰণে যে একদম নিকাভাৱে পাতিছে। নহ'লে আমাৰ সাধাৰণ মানুহৰ ছোৱালী কেতিয়াও এইটো পাবলৈ সক্ষম নহয়। আজি চৰকাৰে এইখিনি সুবিধা দিয়াৰ কাৰণে মোৰ ছোৱালী পাইছে, আৰু তাই নিজৰ চেষ্টা, লগতে চৰকাৰৰ নিকা পৰীক্ষা পতাৰ কাৰণে। তাই কিমান সময় অধ্যয়ন কৰিছিলে? এইটো সময় বুলি নাই, যেতিয়া সময় পায় তেতিয়াই পঢ়ে, কোনো টাইম বান্ধি পঢ়া নাই। মানে এতিয়াই যে ইমান সময় যে পঢ়িব লাগিব সেইটো কথা নাভাবেই, যেতিয়া সময় অকণ উলিয়াই তেতিয়াই পঢ়ে, আৰু তেনেকুৱাই। কিবা পঢ়া কোচিং লৈছিলে? নাই, কোচিঙো নাই, একো নাই। এনেই মানে পঢ়ি গৈছিলে আৰু মুঠতে চাই চিতি, মানে যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত মানে কেনেকুৱা টাইপৰ আহিব তাৰ নিজে অনুমান কৰি মানে পঢ়ি গৈছিলে, সেয়াই।